মানুহক সুৰক্ষা দিব নোৱাৰা কথাটো মুখ্যমন্ত্ৰীয়ে নিলজ্জভাৱে স্বীকাৰ কৰে অসমৰ মানুহলে সংকট নামি অহা মানে বিদেশী নাগৰিকৰ আগ্ৰাসনৰ ফলত সৃষ্টি হোৱা ভয়াবহতা ৰোধ কৰিব নোৱাৰা যেটো বিফলতা কেৱল মাত্ৰ বিদেশী সকলক লৈ বিদেশী বিষয়টোক লৈ কৰা ৰাজনীতিৰ যেটো পৰিবেশ পৰিস্থিতি তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজৰ বিফলতা স্বীকাৰ কৰি এই কথা উল্লেখ কৰিছে মানে এতিয়া মুখ্যমন্ত্ৰী প্ৰতিটো কথাত কেৱল মাত্ৰ ভীমৰ গদা আওৰাই থাকে আমি ভাবো যে মুখ্যমন্ত্ৰী আসলতে ভীমৰ ভাও দিবলৈ চেষ্টা কৰে আমাৰ দৃষ্টিত মুখ্যমন্ত্ৰী পানী ভীম আসলতে আগ্নেয়াস্ত্ৰ দিয়া আৰু লোৱা এটো এটা সাংবিধানিক আৰু বিধিগত ব্যৱস্থা আজিও যদি যিকোনো মানুহে আগ্নেয়াস্ত্ৰ আবেদন কৰে আৰু যদি বিধিগতভাৱে তেওঁ নৰ্মছ বিলাক ফিল আপ কৰিব পাৰে আগ্নেয়াস্ত্ৰ পাব এতিয়াও পাই আছে নহয় নাই পোৱা জানো এতিয়া যোনে আবেদন কৰে নৰ্মছ বিলাক কৰে ভেৰিফিকেশ্যন হয় আৰ্মছটো থব পৰা ঠাই আছে নাই সুৰক্ষিত ঠাই এইবোৰ চব পৰীক্ষা নিৰীক্ষা কৰে তেওঁ অনুজ্ঞাপত্ৰ দিয়ে এইটো ব্যৱস্থা আজিও আছে মুখ্যমন্ত্ৰীয়ে এই কথাষাৰ সুকীয়াকে ক'ব লগা কি হ'ল সুকীয়াকে ক'ব লগা এইবাবে হ'ল যে 40 বছৰ অকৰ্মণ্যতাৰে অসম চুক্তি ৰূপায়ণ নকৰি অসমীয়া মানুহক অসমত সংখ্যালঘু হ'ব লগা পৰিৱেশলৈ ঠেলি দি সেই অসমীয়া মানুহক এতিয়া বন্দুক লৈ নিজকে আত্মৰক্ষা কৰাৰ কাৰণে তেওঁ দায়িত্ব পূৰণ কৰিছে তাৰ চৰকাৰৰ দায়িত্ব একো নাই ৰাজনৈতিক কুচকাওজ এইবোৰ সকলোৱে বুজি পায় আগ্নেয়াস্ত্ৰ দিয়াটো বিধিগত ব্যৱস্থা যিকোনো মানে আবেদন কৰিলে নিয়ম নীতিবোৰ ফলো কৰিলে আগ্নেয়াস্ত্ৰ পাব সেইটো মুখ্যমন্ত্ৰী সুকীয়াকে ঘোষণা কৰা কোনো অৰ্থ নাই সেইটোৱে হাস্যকৰ বিষয় এটা মানে মানুহক সুৰক্ষা দিব নোৱাৰা কথাটো মুখ্যমন্ত্ৰীয়ে নিলজ্জভাৱে স্বীকাৰ কৰে অসমৰ মানুহলে সংকট নামি অহা মানে বিদেশী নাগৰিকৰ আগ্ৰাসনৰ ফলত সৃষ্টি হোৱা ভয়াবহতা ৰোধ কৰিব নোৱাৰা যেটো বিফলতা কেৱল মাত্ৰ বিদেশী সকলক লৈ বিদেশী বিষয়টোক লৈ কৰা ৰাজনীতিৰ যেটো পৰিবেশ পৰিস্থিতি তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজৰ বিফলতা স্বীকাৰ কৰি এই কথা উল্লেখ কৰিছে মানে এতিয়া মুখ্যমন্ত্ৰী প্ৰতিটো কথাত কেৱল মাত্ৰ ভীমৰ গদা আওৰাই থাকে আমি ভাবো যে মুখ্যমন্ত্ৰী আসলতে ভীমৰ ভাও দিবলৈ চেষ্টা কৰে আমাৰ দৃষ্টিত মুখ্যমন্ত্ৰী পানী ভীম